দীৰ্ঘদিনীয়া ক্ষোভৰ বহিঃপ্ৰকাশ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ দ্বিতীয় দিনটোতেই লাগিল অথন্তৰ অভিনেত্ৰী কংগনা ৰাণাৱতৰ গালত প্ৰচণ্ড চৰ বিভিন্ন সময়ত বিতৰ্কিত মন্তব্য কৰি সংবাদ শীৰ্ষ দখল কৰা বলিউডৰ অভিনেত্ৰী কংগনা ৰাণাৱতে পালে অন্য এক পৰিচয় 2024 লোকসভা নিৰ্বাচনত মাণ্ডি সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াই জয়লাভ কৰিলে কংগনা ৰাণাৱতে কিন্তু ৰাজনৈতিক জীৱনৰ দ্বিতীয় দিনটোতেই চৰ খালে কংগনা ৰাণাৱতে হয় কংগনা ৰাণাৱতে বৃহস্পতিবাৰে দিল্লী অভিমুখে যাত্ৰা কৰিছিল সেই সময়ত কংগনাই তেওঁৰ মোবাইল ফোনটো এখন ট্ৰেত থবলৈ অস্বীকাৰ কৰাত সুৰক্ষাত নিয়োজিত এগৰাকী মহিলা জোৱানে তেওঁক প্ৰচণ্ড চৰ সোধোৱাৰ অভিযোগ উঠিছে आज चंडीगढ़ एयरपोर्ट पे जो हादसा हुआ वो सिक्योरिटी चेक के साथ में हुआ। वहां पे मैं सिक्योरिटी चेक करके जैसे ही निकली तो दूसरे कैबिन में जो महिला थी जो सुरक्षा कर्मचारी थी CISF की उन्होंने उनके पास या उनको क्रॉस करने का इंतजार किया और साइड से आकर जो है मुझे मेरे फेस पे हिट किया और गालियां देने लगी। সামাজিক মাধ্যমত কংগনা ৰাণাৱতে প্ৰকাশ কৰা অনুসৰি CISFৰ জোৱান কুলবিন্দৰ কৌৰ পূৰ্বৰে পৰা কংগনাক লৈ অসন্তুষ্ট আছিল বিশেষকৈ কৃষক আন্দোলনৰ সময়ত কংগনা ৰাণাৱতে এই আন্দোলনৰ বিৰোধিতা কৰি যিবোৰ মন্তব্য প্ৰদান কৰিছিল সেই মন্তব্যক লৈ তীব্ৰ ক্ষোভত আছিল জোৱানগৰাকী मैंने उनको पूछा कि उन्होंने ऐसा क्यों किया तो उन्होंने कहा कि वो फार्मर्स प्रोटेस्ट को जो है वो सपोर्ट करती हैं और आई एम सेफ बट माई कंसर्न इज कि जो आतंकवाद और उग्रवाद पंजाब में बढ़ रहा है हाउ डू वी हैंडल दैट উল্লেখ্য যে কৰ্তব্যৰত অৱস্থাত এগৰাকী জনপ্ৰতিনিধিক কৰা এই ব্যৱহাৰৰ বাবে ইতিমধ্যে নিলম্বন কৰা হৈছে কুলবিন্দৰ কৌৰক আৰক্ষীৰ জিম্মা তোলোৱা হৈছে CISFৰ জোৱানগৰাকীক অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক